এজন ব্যতিক্ৰমী যুৱক লক্ষ্য তেওঁ চাইকেল চলাই গোটেই অসম ভ্ৰমণ কৰাৰ সেই যুৱকজন মোৰ সৈতে বৰ্তমান উপস্থিত আছে মই তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম কিয় ভাবিলে চাইকেল চলাই গোটেই অসম ভ্ৰমণ কৰাৰ কথা প্ৰথম কথা হ'ল চাইকেল মই এজন স্পৰ্টছৰ ল'ৰা হয় স্পৰ্টছৰ ইউনিভাৰ্চিটিত পঢ়ি থকা আৰু আজি আমি দেখিছোঁ যে আজিকালি মানে কলেজীয়া ষ্টুডেণ্ট হয় যিকোনো ষ্টুডেণ্ট হওক মানে মেট্ৰিক পাছ কৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেখেতলোকে ঘৰত ডিমাণ্ড কৰে যে বাইক এখন লাগে কিবা এখন লাগে বুলি মই ভাবিলোঁ মানে আজিকালি ল'ৰাবিলাকৰ এইটো মই উৎসাহ জ্বলাবলৈ চাইকেলখন চলাইছোঁ যে তেখেতলোকে যাতে চাইকেল মাৰি ওচৰৰ কলেজখনলৈ যাওক প্ৰদূষণমুক্ত কিবা এটা হওক প্ৰকৃতিখনেও মানে সকাহ পাওক আমাৰো শৰীৰটো যিহেতু আমি জানো চাইকেল চলালে ৱাকিং কৰিলে কিবা কৰিলে শৰীৰটো ফিটনেছ থাকে সেইটো মতলৈ মই গোটেই অসমখন ভ্ৰমণ কৰিম বুলি ভাবিছোঁ আৰু যিহেতু মোৰ নিজৰ এখন বাইক নাই আৰু বাইকৰ পৰা এনেও প্ৰদূষণ হয় আৰু ভাবিলোঁ যদি যিহেতু মোৰ ভৰি দুখন দিছে ভগৱানে চাইকেলখনো আছে এইখন বহুত পুৰণি চাইকেল হয় এখন মোৰ বৰদেউতাৰ আজি 37 বছৰ পুৰণি চাইকেল এইখন চাইকেললৈ ভাবিলোঁ অসমখন ঘূৰি আহোঁ এপাক যিহেতু লকডাউনো সময়ো আছে কলেজ খোলাৰ পিছত এনেও টাইম নাপাম তেনে বুলিয়ে ওলাই গুচি আহিলোঁ আৰু তাৰপৰা আজি আহি গুৱাহাটী পাই গ'লোহি এনেকৈ 37 বছৰৰ পুৰণি এখন চাইকেল তেওঁ ইতিমধ্যে উল্লেখ কৰিছে পোনপ্ৰথমে মই ভিডিঅ' জানি কাকলিক সেই চাইকেলখন দেখুৱাবলৈ অনুৰোধ জনাম এইখনে সেই চাইকেলখন যিখন এটা আচলতে কিছু পৰিমাণে ভঙা চাইকেল বুলি ক'লে ভুল কোৱা নহ'ব আচলতে যথেষ্ট পৰিমাণে ক্ষয় ক্ষতি হৈছে চাইকেলখনৰ আৰু জানিবলৈ চেষ্টা কৰিম তেওঁৰ পৰা পোনপ্ৰথমে তোমাৰ নামটো জানিবলৈ চেষ্টা কৰিম নামটো কি তোমাৰ মোৰ নাম ত্ৰিবেণী ৰঞ্জন গগৈ মোৰ ঘৰ লখিমপুৰৰ পৰা অলপ দূৰ হয় ঘিলামৰা বুলি জেগাডোখৰ তাতে মোৰ ঘৰ মই জেনেৰেলি মই গুজৰাটৰ স্বৰ্ণিম গুজৰাট স্পৰ্টছ ইউনিভাৰ্চিটিত পঢ়ি আছোঁ মোৰ স্পেচিয়েলাইজেশ্যন এডভেঞ্চাৰ স্পৰ্টছৰ এনেকৈ নিশ্চয় আছোঁ চাইকেল চলাই আহিছে এনেদৰে কিমান দিনৰ পৰা আচলতে ভ্ৰমণ কৰি আছে লখিমপুৰৰ পৰা আহিছে বৰ্তমান কিন্তু আমি মহানগৰীৰ 6 মাইলত উপস্থিত আছোঁ আৰু 6 মাইলৰ পৰা তেওঁক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিমান দিনৰ পৰা এই যাত্ৰা তোমাৰ আচলতে মই 8 তাৰিখে ওলালোঁ কিন্তু মই প্ৰতিখন জিলাতে ঘূৰিছোঁ মানে ধৰি লওক ডিব্ৰুগড়ত ঘূৰিছোঁ যোৰহাটত ঘূৰিছোঁ শিৱসাগৰ ঘূৰিছোঁ গোলাঘাটত ঘূৰিছোঁ মই 2 দিন শিৱসাগৰতো 2 দিন ঘূৰা হৈছে তাৰপৰা জাগিৰোত অলপ ঘূৰা হ'ল এইবিলাক কিবা মন্দিৰ চন্দিৰ আছিলে এইবিলাক চব জেগা ঘূৰি আহি আছোঁ চাইকেল চলাই মোৰ নিজৰ বেগত টেণ্ট আছিলে খোৱা বনা পৰা বস্তু আছিলে কেতিয়াবা হয়তো মোৰ লগৰ ৰুমত পাই যাওঁ কেতিয়াবা টেণ্টৰ ভিতৰত থকা হয় হাবি কিনাৰত নদীৰ পাৰত এনেকৈ আহি থকা হৈছে জেগাবিলাক ভ্ৰমণ কৰি ভাল লাগিছে এটা প্ৰাকৃতিক পৰিৱেশ পাইছোঁ ৰাস্তাৰ কাষে ভৰি বিষ হোৱা নাই তোমাৰ ভৰি মানে আপোনাৰ প্ৰথম দিনা বিষ হৈছিলে প্ৰথম দিনা মই এনেকৈ 100 কিলোমিটাৰমান চলাই দিলোঁ সেইদিনা বিষ হৈছিলে লাহে লাহে চলাই এটা আদত হৈ গ'ল এতিয়া এনেকুৱা লাগিছে এখন কাঠৰ ভৰি টাইপৰ হৈ গ'ল যেন লাগিছে বিষ এতিয়া বিষ অনুভৱ নহয় কিন্তু এতিয়া চলালেও নাই হোৱা আৰু এতিয়া তুমি 6 মাইলত আছা 6 মাইলত আছা 6 মাইলৰ পৰা তুমি ক'লৈ যাবা 6 মাইলত মানে একচুৱেলি মই গুৱাহাটীত 2 দিনমান ৰখা হ'ব গুৱাহাটীত ৰখি মোৰ ইয়ালৈ আৰু এজন সহযোগী আহিব তেখেতৰ লগত মোৰ ডিচিশ্যন লোৱা হ'ব আমি লৱাৰ আছাম যাম নে ঘৰত যাম গতিকে গুৱাহাটীত 2 দিনমান ঘূৰি লওঁ তাৰপৰা দেখা যাব বাকীখিনি ইভাগেতো ঘৰলৈ যোৱাই মতলব আছে ইয়াৰ পৰা কিন্তু লৱাৰ আছাম যোৱাৰ প্লেনিং আছে যদি লগৰজন আহে ভাগৰ নালাগে নেকি ভাগৰ ফিল হয় কিন্তু মই ভাবোঁ মানে আমি এনেকুৱা যিকোনো ট্ৰেভেলিং কৰাৰ ক্ষেত্ৰত মানে যদি আমাৰ মেণ্টেল পাৱাৰটো ষ্ট্ৰং হয় যোনটো মানসিক বলটোৱে সদায় কাম দিয়ে যেতিয়া য'তেই নেকি ফিজিকেল পাৱাৰে হাৰ মানি যায় তাতে মেণ্টেল পাৱাৰে আমাক পাৱাৰ দিয়ে মানে মানসিকভাৱে ষ্ট্ৰং হ'লে আমি যিকোনো কাম কৰিব পাৰিম হয় মই পাৰিম বুলি যদি ভাবি লওঁ এবাৰ নিশ্চয় পাৰিম আমি সকলোৱে পাৰিম নোৱাৰা কাম যিহেতু একো নাই মানুহ চন্দ্ৰতো গৈছে আপোনাৰ মাউণ্ট এভাৰেষ্ট বগাইছে পানীৰ তলত গৈছে গতিকে চাইকেল চলোৱাটো কোনো ডাঙৰ কাম নহয় বুলি ভাবোঁ গতিকে পাৰিব সকলোৱে সেইটোৱে আৰু কথা নিশ্চয়কৈ নোৱাৰাৰ কাম একো নাই এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট কাকলি যদি আৰু এখন বেনাৰ দেখুৱাই গৈয়ে থাকিম চাইকেলৰ আগত এনেদৰে তেওঁ লিখি লৈছে যে গৈয়ে থাকিম ক'ত যাব ক'লৈ তেওঁ লক্ষ্যস্থান ক'লৈ তেওঁ নাজানে কেৱল তেওঁ গৈয়ে থাকিম কিয় গৈয়ে থাকিম কিয় এখন মোক গিফ্ট কৰা এজন ধেমাজি এখন আৰ্টিষ্ট আছে তেখেতে ৰিচেণ্টলি জুবিনৰ চিলা গানটো এটা ধুনীয়া মানে আৰ্টিষ্ট কৈছে নীলিম দা নহয় বাৰু আৰু এজন ল'ৰা আছে তেখেতে মোক এখন ধেমাজিত গিফ্ট দিলে চাইকেলখন অকণ ৰং কৰিলে চাইকেলখন যিহেতু গোটেই মামৰে খোৱা পুৰণা আছিলে ৰং কৰিলে এখন আঁকি দিলে ভাল লাগিলে তাতে মানে ধেমাজি প্ৰথম মোৰ ডিষ্ট্ৰিক্ট ধেমাজি ক্ৰছ কৰিছোঁ ন তাৰপৰা ডিব্ৰুগড় তাতে এনেকৈ মানে এইখন মানে ভাল লাগিছে গৈয়ে থাকি মোৰ মটৰটোৰ লগত মিলি থাকিছে যিহেতু মই গৈয়ে আছোঁ তেনেকৈ আৰু তোমাক বিভিন্নজনে লগ পাইছে তুমি যেতিয়া চাইকেল চলাই আহি আছা বিভিন্নজনে বাটত তোমাক দেখা পাইছে বিভিন্নজনে লগ পাইছে তেওঁলোকে কি কয় তোমাক তেখেতলোকে সকলোৱে মোক শুভেচ্ছা দিয়ে মানে সাহস দিয়ে বাটত কোনোবাজন লগ পাই যেতিয়া মোক নি কয় তোমাক মানিছোঁ তুমি গৈ আছা এনেকৈ তেতিয়া মনত এটা এক্সট্ৰা মানে এনাৰ্জি এক্সট্ৰা পাৱাৰ পোৱা যায় আৰু সেইটো মই বহুত নিজকে ভাগ্যৱান বুলি ভাবোঁ সকলোৱে ইমানবিলাক মোক শুভেচ্ছা জনাইছে সেইকাৰণে হয়তো আজি ইমানখিনি কৰিব পাৰিছোঁ আৰু আশা আছে আৰু কৰিব পাৰিম সেইটো মনোবল লৈ এনেকৈ ওলাই আহিছোঁ নিশ্চয়কৈ এয়া আছিল লখিমপুৰৰ এজন যুৱক যাৰ লক্ষ্য গৈয়ে থাকিব যাৰ লক্ষ্য তেওঁ অসমৰ বিভিন্ন প্ৰান্তত ঘূৰিব আচলতে এই মুহূৰ্তত তেওঁক আমি বিদায় দিব লাগিব কাৰণ তেওঁ এই মুহূৰ্তত ইয়াৰ পৰাও যাব 6 মাইলৰ পৰা যাব তেওঁ লক্ষ্যস্থান মহানগৰীৰ বিভিন্ন অলিয়ে গলিয়ে তেওঁ ঘূৰিব এই মুহূৰ্তত আমি তেওঁক বিদায় দিছোঁ